নিশ্চয়কৈ ভোটাধিকাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ আৰু ভোটদানৰ জৰিয়তে ৰাইজে বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ যি কথা কৈছোঁ এখন আশা কৰিছোঁ ভোটাধিকাৰ জৰিয়তে ৰাইজে এখন এবাৰ অতি সুন্দৰ পঞ্চায়ত গঠন কৰিব, কিয়নো পঞ্চায়ত গঠন কৰাৰ দায়িত্ব ৰাইজৰ আৰু ৰাইজে ভোটৰ জৰিয়তে পঞ্চায়ত গঠন কৰে। আৰু মই ভাবোঁ আমাৰ পলাশবাৰী সমষ্টিটো ৰাইজৰ যিদৰে ওলাই আহিছে যথেষ্ট উৎসাহিত হৈ আছে আৰু ৰাতিপুৱাৰ ভাগৰ পৰা যিটো পৰিৱেশ দেখিছোঁ প্ৰত্যেকটা পলিং ষ্টেচনত ৰাইজে ৰাতিপুৱাৰ পৰা লাইন দি পেলাই তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু মই ভাবোঁ ৰাইজে এইবাৰো আকৌ এখন সুস্থ এখন সমাজ গঢ়াৰ ক্ষেত্ৰত এখন উন্নয়ন সমাজ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ ভোট সাব্যস্ত কৰিব। যোৱা নিশা যি আচলতে অপাৰেশ্যন সিন্দুৰ ভাৰতীয় সেনাই ইতিমধ্যে কৰিছে, সেই ঘটনাটো ক'লে কি ক'ব? যোৱা 22 তাৰিখ আছিলে, 15 দিন হ'ল, 22 এপ্ৰিল মে' আজি যোৱা 22 এপ্ৰিলৰ পৰা আজি 15 দিন হ'ল আৰু 22 এপ্ৰিলৰ পৰা আজি 15 দিনৰ পিছত আমাৰ ভাৰতীয় সেনাবাহিনীয়ে পেহেলগামত যিটো আক্ৰমণ হৈছিলে সেই তাৰ আজি এটা যোগ্য প্ৰত্যুত্তৰ আজি সন্ত্ৰাসবাদীক বিশেষকৈ দিবলৈ সক্ষম হৈছে আৰু যিদৰে আমি বাতৰিত পাইছোঁ সন্ত্ৰাসবাদীৰ 9টা ঘাটি উচ্ছেদ কৰা হৈছে আৰু এইটোৱে নিশ্চয়কৈ আগন্তুক দিনবিলাকত প্ৰত্যেকজন ভাৰতীয়ক যথেষ্ট উৎসাহিত কৰিছে, কিয়নো পেহেলগামৰ যিটো ঘটনা 22জন নিৰীহ ব্যক্তিক যিদৰে হত্যা কৰিছিলে তাৰে একচুৱেলি এইটো এটা প্ৰতিশোধ আৰু প্ৰত্যেকজন সন্ত্ৰাসবাদীলৈ এটা মেছেজ গৈছে যে সন্ত্ৰাসবাদ যিমানে তেওঁলোকে কৰিব তাৰো এটা যোগ্য প্ৰত্যুত্তৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিব। আৰু আগন্তুক দিনবিলাকত মই ভাবোঁ অকল এইটোৱে নহয়, আমি দেশবাসীয়ে আমি সকলোৱে ৰৈ আছোঁ, কিয়নো য'ত সন্ত্ৰাসবাদী প্ৰডিউচাৰ যে ফেক্টৰীলৈ ৰূপান্তৰিত হৈছে পাকিস্তান, এই ফেক্টৰীটো যেতিয়া বন্ধ হ'ব তেতিয়া নিশ্চয়কৈ সন্ত্ৰাসবাদ নিৰ্মূল হ'ব। আমি দেশবাসী আশা কৰিছোঁ দেশৰ সৰ্বশ্ৰেষ্ঠ এজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ এটা দৃষ্টান্তমূলক আৰু ব্যৱস্থা ল'ব আৰু অকল যোৱা নিশাৰ ঘটনাই নহয়, তাতকৈ আমি ডাঙৰ বিচাৰিছোঁ, দেশবাসীয়ে বিচাৰিছে নিশ্চয়কৈ আমি আশা কৰিছোঁ আৰু দেশবাসীয়ে আশা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি সন্ত্ৰাসবাদীৰ যি ফেক্টৰী দেশখনে নাই একচুৱেলি ভৌগোলিক সীমাৰ পৰা তেওঁলোক নাইকিয়া হ'ব লাগে আৰু তেতিয়া প্ৰকৃতাৰ্থত সন্ত্ৰাসবাদ নিৰ্মূল হ'ব। ৰাহুল গান্ধীৰ সৈতে বিভিন্নজন বিৰোধী নেতাই ইতিমধ্যে টুইট কৰিছে, সৈন্য বাহিনীক শুভেচ্ছা জনাইছে, প্ৰশংসা কৰিছে। এটা অত্যন্ত এটা ভাল দিশ, ভাৰতবৰ্ষত বসতি কৰা 140 কোটি ভাৰতীয়, তেওঁলোকে যিকোনো ধৰ্মৰ নহওক কিয় সকলোৱে 140 কোটি ভাৰতীয়ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত বিশ্বাস ৰাখিছে আৰু পাকিস্তানৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা হোৱাটো বিচাৰিছে। আৰু ঠিক তেনেদৰে সকলো পলিটিকেল পাৰ্টিও এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি পদক্ষেপ ল'ব তাত সকলোৱে সমৰ্থন জনাইছে আৰু এতিয়া ভাৰতবৰ্ষৰ এটা ভাল শুভ দিশ এটা প্ৰদৰ্শন কৰে আৰু আগন্তুক দিনবিলাকত নিশ্চয়কৈ মই ভাবোঁ যে সন্ত্ৰাসবাদ একেবাৰে নিৰ্মূল হ'ব আৰু তেতিয়াহে একচুৱেলি বিশ্বত শান্তি প্ৰতিষ্ঠা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।